পৃথিৱীৰ আটাইতকৈ নীলাজ প্ৰাণী বুলিবলৈ কোন জানেনে? আমি মাইকী মানুহবোৰ। আমি কেতিয়াও নিজৰ কথাত স্থিৰ হৈ নাথাকোঁ। চাবচোন কি কাৰণে নাথাকোঁ জানে? নিজৰ মানুহ, নিজৰ ঘৰখনৰ কাৰণে নকৰোঁ বুলি ক'লেও কৰিব লগা হৈছে। গুড মৰ্ণিং সকলোকে, মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। গৰম কিমান পৰিছে জানে? মোৰ যে ব্লগ বনাবলৈ মনেই নোযোৱা হৈছে। মোবাইলটো হাতৰ পৰা নোলায়, তথাপিও বনাইছোঁ। আৰু আজি ৰাতিপুৱাই ওলাইছোঁ শনি মন্দিৰলৈ। আমাৰ তেজপুৰত ডিগ্ৰী হৈছে কিমান জানে? 38 ডিগ্ৰী। ইমানেই বেছি গৰম। শনি মন্দিৰলৈ বুলি ওলাইছোঁ। মানুহজনক মানে বহুত কৰ্তৃত কিবা কৰিব লাগে। মোৰ সেইবোৰ কাৰণে কেতিয়াবা খং উঠে। মই নকওঁ বুলি ভাবোঁ, মানে যি কৰে কৰিব, কিন্তু মানুহজনৰ কিবা বিপদ হোৱাটো জানো মাইকী মানুহে বিচাৰিব? নিজৰ ল'ৰা ছোৱালী বিপদ হোৱাটো বিচাৰিব? এইফালে চাওকচোন পদুম পুখুৰীত কেনেকুৱা পদুম ফুলিছে, গৰমত মানে লেৰেলি গৈছে। মানে আমি সেইকাৰণে মানে নীলাজ বুলি কৈছোঁ, গম পাইছেনে? এইফালে শনি মন্দিৰটো আছে আপোনাৰ গণেশ মন্দিৰৰ ওচৰতে দেই। গণেশ মন্দিৰ আছে, শনি মন্দিৰ আছে, সাই বাবা মন্দিৰ আছে। আৰু ইয়াত যে মানুহবোৰ খুব বহি থাকে, ব্ৰহ্মপুত্ৰখন ওচৰতে আছে যে, ইমানেই পানীৰ ভিৰ। সেইখিনি মই ভিডিঅ' নকৰিলোঁ। আৰু ৰাস্তা মানে ইমানেই গৰম। আজিকালি আমি আকৌ ভগৱানৰ ওপৰত বেছি ধ্যান নিদিওঁ নহয়, ভিডিঅ' বনোৱাৰ ওপৰতে ধ্যান দিওঁ। সেইকাৰণে বোলো নাই দেই, ভগৱানক ভবাটো জৰুৰী। চাকি তাকি জ্বলাই মেলি আহিলোৱে ৰুম ঠিক কৰাত লাগিছোঁ। ৰিংকুৱে সাৰি মুচি থৈছে দেই। মানুহগৰাকী যিহেতু অহাই নাই, কাইলৈৰ পৰা আহিবহে। অসুবিধা হ'লে আমাৰ ঘৰত দুদিন আহিব নিদিয়ে মায়ে। বেডশ্বীট চেডশ্বীট পাৰি ধূলি চুলি মুচি ল'লোঁ। তাৰপিছত আমি ক'বলৈ নাযাওঁ বুলি ক'লে মানুহজনে পিছত যাওঁ বুলি ক'লে নিবনে? নিনিয়ে। কিন্তু মানুহজনে নাযাওঁ বুলি কোৱাৰ পিছতো কিন্তু যাওঁ বুলি ক'লে আমি যাবই লাগিব। সেইকাৰণে কৈছোঁ আমি নীলাজ হয়, নীলাজৰ সঁচ আমি মাইকী মানুহবোৰ। গোগা নামঘৰত মানে বছৰেকীয়া নাম পাতে, তালৈ মাতিছিলে। প্ৰথমতে ক'লে দিনত, ৰাতিপুৱাই ক'লে নাযাওঁ বোলে। মই বোলো ঠিক আছে। সেইকাৰণে আৰু আছোঁ আৰু নিজৰ মতে। 2:10 আহি পিনে কৈছে, তেওঁৰ কামো আছিলে বাৰু, আহি পিনে কৈছে বোলে গোগা নামঘৰ যাম। আকৌ পটাপট গা চা ধুই মেলি ছোৱালীক উলিয়াইছোঁ। আমি মাইকী মানুহ পটককৈ ওলাওঁ বুলি ক'লে ওলাব নোৱাৰি নহয়, ইমান গৰম। তাৰপিছত ভালেই লাগিছে বাৰু। এই নামঘৰটো কিন্তু বহুত বেছি জাগ্ৰত, গম পাইছেনে? বহুত বেছি জাগ্ৰত। যিসকলে প্ৰমাণ পাইছে তেওঁলোকেহে জানে, কিন্তু বাকীবোৰে বিশ্বাস নকৰিবও পাৰে। এয়াই হৈছে বিহগুৰিত মোৰ শাহুমাৰ ঘৰ দেই। আমি আহি পাওঁতে মানে প্ৰায়ে নাম ভাগিছেই, গম পাইছেনে? তাৰপিছত প্ৰসাদ চসাদ খালোঁ, খিচিৰি খালোঁ। গৰম পৰিছে যদিও খিচিৰি খাইছোঁ দেই। ইয়াত পৰামলখি লাগি আছে। তাৰপিছত মই মানুহ এজন দেখাম দেই, এইয়া সৰু মামা আজি জন্মদিন। তেওঁক উইচ কৰিলোঁ আৰু পাৰ্টি চাৰ্টি হ'ব নাই বুলি ক'লোঁ। তাৰপিছত আমাৰ ছোৱালীয়ে আজি জীৱনত প্ৰথমবাৰ আইতাকক ফটো মাৰিলে। ইমান ফূৰ্তি পাইছে আৰু আহল বহল ঠাই পালে ধুনীয়াকে মাৰি দিছে দেই। চুলিখিনি বন্ধাই নিছোঁ, চুলিখিনি নাবান্ধে, তিতি শেষ হৈ যায়। মই বোলো ইয়াত বা এজনী আছে, চুলিখিনি টানি দিব। সেই বুলি কলত চুলিখিনি ধুনীয়াকৈ বান্ধি মেলি গৈছে। তাৰপিছত খাই বৈ আহিয়ে মাৰ ঘৰটো, যিহেতু মোৰ শাহুমাৰ ঘৰখন তাতেই হয়। এটা কথা কি জানে? মাক দেউতাক থকালৈকেহে ল'ৰা ছোৱালী যাব বিচাৰে, তাৰপিছত যাব মন নকৰে। চাবচোন বিশেষকৈ ছোৱালীবোৰ। এই শাহুমা এই ঘৰখন প্ৰায় বোলে, মই আজি মাক সুধিছোঁ কিমান বছৰমান হ'ব, 100 বছৰমান হৈ গ'ল বোলে এই ঘৰটো বনোৱা দেই। ইয়াত যিহেতু সৰু মামা ইয়াত টাউনতো ঘৰ আছে, সেইটো ঘৰত তেওঁ মাজে মাজে যায়। ইয়াত মানুহ এগৰাকী থাকে বাৰু দেই। এইটো হৈছে 11 বিঘা মাটি আছে ইয়াত। পূৰা বাউণ্ডেৰীটো মানে কেম্পাছটো বহুত ডাঙৰ। এইফালে আমাৰ চিলিণ্ডাৰৰ ব্যৱসায় আছে। এইটো ভঁৰাল আছিলে। ভঁৰাল আজিকালি ধান চান খেতি নকৰে যে, সেইটো কাৰণে মানে ভঁৰালটো এনেকুৱা হৈ গৈছে। আৰু তাকে আহি মেলি থাকোঁতে বাটতে আকৌ লগ পালোঁ মানুহ এজনী। কঁঠাল 4টা লৈ ৰখি থকা দেখিলোঁ। 2টা কঁঠাল লৈ আহিছোঁ। কঁঠাল খাই ভাল নাপাওঁ, কিন্তু গুটিকেইটা বহুত প্ৰিয় নহয় জানো। আহিলৈ অলপ জিৰণি ল'লোঁ। জিৰণি লৈ উঠাৰ পিছতে আৰু চাহ খোৱা টাইমত এয়া দহি বৰা খাইছোঁ। দহি বৰা খালে কিন্তু গাটো শীতল পৰি যায় দেই। তাৰপিছত ইভিনিং টাইমত মামা আহিলে। মামা বোলে তন্দুৰী আনিবলৈ যায়, যিহেতু মামাৰ বাৰ্থডে হয় আজি। তাৰপিছত আৰিয়াক কি খাবা বুলি সুধিছে, তন্দুৰী খুৱাম বুলি ক'লে। সেয়া আৰিয়া তন্দুৰী খাই ভাল পায়, তন্দুৰী আনিবলৈ গ'লোঁ। তাৰপিছত এই গৰমখনত বনাই থকা মানুহৰ কিমান কষ্ট নহয় জানো। তাৰপিছত মামা আৰু মানুহজন গ'ল তন্দুৰী আনিবলৈ। আনি মেলি মামাক নমোৱাৰ টাইমতে আৰু আমাৰ আৰিয়াই আকৌ মামীক খুব ভাল পায়। তাৰপিছত মানুহজনে ক'লে বোলা বোলে একপাক সোমাই যাওঁ। তাতে অলপ টাইম কথা চথা পাতি আহোঁতে মেলোঁতে 10টাই বাজিলে। 10টা বজাৰ পিছত আৰু ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত আৰিয়াই তন্দুৰী খালে। তন্দুৰী খাই তাৰপিছত এয়া আৰু এতিয়া আকৌ দেখিলোঁ পটককৈ বৰষুণ দিছে। এতিয়াহে ভাল লাগিছে দেই। বৰষুণ লাগে, দিয়ক দেই। ইমান গৰম পৰিছে। সকলো সদায় ভালে থাকক দেই। বহুত গৰম।